হালধীয়া কাগজ যিখনত আমাৰ চহী আৰু তেওঁলোকৰ চহী আছিলে, আমি নাই অনা দেখিবলৈ ভাল, কিন্তু তেওঁলোকৰ হাতত যিখিনি জমা দিছিলে সেইখিনিতো দেখাব পাৰিব লাগিছিলে যে আমি এইটো কাম কৰিছিলোঁ, কিন্তু তেওঁলোকে আজি সেইটো দেখাব নোৱাৰিলে। বাকীখিনি বা ক'ব পাৰিলে হ'লে আমুক দিনা পেপাৰত আমি দিছিলোঁ, চবেই পেপাৰ নপঢ়ে, কিন্তু সেইটো এটা জ্বলন্ত উদাহৰণ তেওঁলোকে দেখাব নোৱাৰিলে। সেই কথাখিনিকে মই আজি কৈ সন্মানে আমি সকলো ৰাইজ লগ লাগি আজি মিটাৰ বক্সখিনি স্মাৰ্ট মিটাৰখিনি গুৱাই দিছোঁ। আৰু যদি আমাকতো এতিয়া কাৰেণ্ট লাগিবই, সেই কাৰেণ্টটো আমি তেওঁলোকে যেতিয়াই যায় এই অফিচৰ পৰা মানুহ গৈ আমাক আগৰ পুৰণা মিটাৰটো লগাই দিয়েগৈ নে কি কৰে সেইটো তেওঁলোকে কৰক। তাৰ বাকী আমি কিন্তু কাৰেণ্ট লগাম। আমি ডাইৰেক্ট লগাইছোঁ, তাত অঘটন হ'লে কিন্তু APDCL জগৰীয়া হ'ব, APDCL জগৰীয়া হ'ব। কিন্তু যদি এই কাৰেণ্ট লগোৱাৰ কাৰণে আমি কোনো ইলেক্ট্ৰিচিয়ান নহয়, আমি পাব্লিক হয়, আমি ইলেক্ট্ৰিকৰ বিষয়ে একো নাজানো, আৰু সেইটো কাৰণে যদি কাৰেণ্টত লাগি কাৰোবাৰ কিবা অসুবিধা হয়, কিবা লোকচান হয়, তেতিয়া APDCL জগৰীয়া হ'ব। আৰু মৰাণ সংমণ্ডলৰ যিখিনি বিষয়ববীয়া আছে, কৰ্মচাৰী আছে, তেওঁলোককহে আমি আহি পেলাই আকৌ ইয়াত চাৰ্চ কৰিম, ধৰিম, আৰু তেওঁলোকে উচিত মূল্য আকৌ আমাক দিব লাগিব। এয়া আমাৰ ক'বলগীয়া। কাৰণ এই গৰমত ল'ৰা ছোৱালী ঘৰত পঢ়িব লাগিব, আমি কাৰেণ্টৰ পোনপটীয়াকৈ লগাই লৈছোঁ। তাৰ কাৰণে আপোনালোকে যি পিছত মানে মিটাৰ বেলেগ মিটাৰ লগাই যি লগাই কৰিব, আজি আপোনালোকে অনুৰোধ কৰি থৈ লওক যাতে এই মিটাৰ খোলা মানুহসকলৰ কাৰেণ্টটো আপোনালোকে গৈ আকৌ কাটি থৈ নাহে, কাৰণ মানুহখিনি চলিব কেনেকৈ। আৰু এই তাৰ বিকল্প হিচাপে আপোনালোকে যি বেলেগ মিটাৰ লগাই কি লগাই আপোনালোকে ওচৰ সদস্যৰ লগত কথা পাতি আপোনালোকে এইখিনি ব্যৱস্থা ল'ব। আমাৰ যিসকলে কৰা নাই তেওঁলোকে স্মাৰ্ট মিটাৰ দিব। মই এটা যুক্তিতে কথাটো, আমি আপোনালোকক স্মাৰ্ট মিটাৰ খুলি আনিবলৈ কোৱা নাই, ৰাইজে অফিচত খুলি আনিছে। কিন্তু এই পৰ্যায়লৈ কিয় গৈছে মই APDCL দাদাসকলক অনুৰোধ কৰিছোঁ, তেখেতলোকে এটা কথা অনুধাৱন কৰক, তেওঁলোকৰ হাতত সকলো প্ৰশ্নৰ উত্তৰ নাই, আমি জানো, এইটো চৰকাৰে শক্তিভাৱে ডিচিশ্যন ল'ব। কিন্তু চাওক, মই এজন খেতিয়ক, মই হাল বোৱাটো মোৰ দায়িত্ব। মই প্ৰথম পথাৰত হাল বাবলৈ মই কাঠৰ নাঙলটো লৈ যাওঁ। যদি পথাৰত বাৰিষা যদি নিয়মমতে মাটি বোকা হৈ থাকে, পানী থাকে, মই কাঠৰ নাঙলে হাল বাম, হয় নে নহয়? যদি বোলে পানী নাই, পথাৰ টান হৈ আছে, তেতিয়া মই ঘৰলৈ আহি চিম্পল নাঙলটো লৈ যাম, হয় নে নহয়? মই হাল বাবই লাগিব, হাল বোৱাটো মোৰ দায়িত্ব, হয় নে নহয়? আৰু যদি চিম্পল নাঙলেও কামত নিদিয়ে, তেতিয়াহ'লে মই পাও হেৰু মাৰিব লাগিব, ডবল কোৰ মাৰিব লাগিব, হয় নে নহয়? কাৰণ মই ঠিক তেনেকৈ আমি প্ৰথম আহিছোঁ মেমৰেণ্ডাম, 10 দিনৰ সময় বান্ধি দিছোঁ, 10 দিনৰ ঠাইত 15 দিন 20 দিন অপেক্ষা কৰিছোঁ। তাৰ পিছতো যদি আমাৰ কথা নুশুনে, কাঠৰ নাঙল চিম্পল নাঙলে কাম নকৰা লাভ হৈ ডবল কোৰ মাৰিব লাগিব, হয় নে নহয়? গতিকে আমাৰ এই পৰ্যায়ে যাবৰ কাৰণে APDCL চৰকাৰে বাধ্য হয়নে? গতিকে আমাৰ হাতত কোনো দুখ নাই, আমি আমাৰ কাম কৰিবই লাগিব। কাৰণ দূৰৰ পৰা আমি দেখি আছোঁ কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতি কৰিবলৈ চেষ্টা নকৰে, তাকে কাৰো ঘৰত যাতে পুলিচ পঠিয়াই দাদাগিৰি নকৰে, সেইটো মই সকীয়াই দিছোঁ। আৰু যদি পঠিয়াই তেতিয়াহ'লে জ্বলাই APDCL তামোল পাণ হৰাই আগৰ মানুহে ক'ব বাঘৰ নেগুৰে কাণ খজোৱা হ'ব নহয়, বাঘৰ নেগুৰে কাণ খজোৱা হ'ব নহয়, সেইকাৰণে নকৰে। তেওঁলোকো একো নাপায়। আমি আজি সন্মানে আমি